এটা দুখিত 19 তাৰিখে আমাৰ মাজৰ পৰা আমাৰ অসমৰ এটা আমি তুলনা কৰিব পৰা নাই ৰূপ গুণৰ মাজত তুলনা কৰিব পৰা নাই কোনো সম্পদৰ মাজত তুলনা কৰিব পৰা নাই আমাৰ জুবিন দা যোনটো আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইটোৰ বিষয়ে তেখেতৰ স্মৃতি বজাই ৰাখিবৰ কাৰণে আমাৰ তুলঙীয়াত উৰণীয়া সেতুৰ তলত যিখিনি এটা সৰু জেগা পাইছোঁ সেইখিনি জেগাত জুবিনদাৰ বিষয়ে আমাৰ উঠি অহা প্ৰজন্মৰ মাজত এটা স্মৃতি বজাই ৰাখক বুলি এটা সৰুকৈ মানে তাৰ সমাধিস্থল আমি এতিয়া কৰি আছোঁ ৰেডি হোৱা নাই এতিয়া ৰেডি হোৱাৰ পাছত আপোনালোকক মই জনাম আৰু এতিয়া ক'বলৈতো ভাষাই নাই আৰু কি ক'ম কেনেকৈ হ'ল কি হ'ল সেইটো মই এতিয়ালৈকে মই ক'ব পৰা নাই এতিয়ালৈকে এতিয়া মইতো তাত নাছিলোঁ এনেকৈ এতিয়া যিটো মই দেখিছোঁ মানে অনুভৱ কৰি মানে বুজিব আৰু ক'বলৈ ভাষা নাই নথকা স্বত্বেও আজি দুষাৰমান কথা কৈ দিছোঁ জুবিনদাৰ মাজত সদায় অমৰ হৈ থাকক তেখেত আমাৰ মাজত থাকক জীয়াই থাকক সদায় এতিয়া নহয় আমাৰ জীৱন যোৱাৰ পাছতো আমাৰ উঠি অহা প্ৰজন্ম তেখেতক চিনি পায় বুজি পায় দেখি পায় আৰু এনেকৈ আমি প্ৰত্যেক সমাজৰ যিটো উঠি অহা প্ৰজন্ম জুবিনদাৰ বিষয়ে অলপ চিন্তা কৰি তেখেতৰ বিষয়ে আমি কিবা এটা প্ৰতিমূৰ্তি এটা মানে যিটো পাৰোঁ আমি যেনেকৈ যিটো পাৰোঁ সেইটো এটা শ্ৰদ্ধাঞ্জলি কৰিবলৈ সমগ্ৰ ৰাইজক আহ্বান জনাইছোঁ থেংক ইউ পিছে তিনিচুকীয়া ডিষ্ট্ৰিক্ট জাগুনত আৰু মই ফাৰ্ষ্ট NDRF মই এতিয়া বিলং আছোঁ ইয়াতে তুলঙীয়াত আছোঁ আৰু মইতো ঘৰত যাব পৰা নাই জুবিন দাক লগ কৰিবলৈ ইচ্ছা আছিলে কিন্তু ইচ্ছা হিচাপে থাকিলে আৰু বাকী ক'বলগীয়া নাই থেংক ইউ আমাৰ এতিয়া ভাষাই নাই আজি যে আমাৰ মাজৰ পৰা জুবিন দা গুচি গ'ল আমাৰ কোনো ভাষাই নাই কি ক'ম ক'বলৈ একো নাই কিন্তু আমাৰ মাজত আমি তেখেতক আমি বিদায় দিয়া নাই চিৰদিন কাৰণে আমাৰ মাজত ৰাখিবৰ কাৰণে আজি আমি তুলঙীয়া টাৰ্ণিঙৰ ব্ৰিজৰ আমি এটা তেখেতৰ আমি মূৰ্তি বনাইছোঁ প্ৰতিচ্ছবি বনাইছোঁ আৰু তেখেতৰ আমি যেতিয়ালৈকে মই জীয়াই থাকিম মই সকলো ৰাইজকে মই আশা দিছোঁ মই সদায় যেতিয়া মৃত্যু দিৱস মই পালন কৰিম আৰু মই সকলো ৰাইজকে মই অনুৰোধ জনাইছোঁ যেন সকলোৱে যেনে এই পালনটো কৰে আমাৰ মাজত যিহেতু আমাৰ অসমৰ মানে সম্পদ বুলি ক'ব লাগিব জুবিন দা মানে আমাৰ সম্পদ তেখেতৰ কোন ঠাইত গীত নাগায় মন্দিৰতে হওক বা শ্মশান ঘাটতে হওক বা বিয়ে ভৱনতে হওক বা পিকনিকতে হওক চবতে তেখেতৰ গীত গাই আমি আনন্দ কৰোঁ আজি যে আমাৰ মাজত নাই কিন্তু মই আজি তাৰিখেও মই ক'ব নোৱাৰোঁ যে আমাৰ মাজত নাই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন সদায় চিৰদিন আমাৰ মাজত থাকক আৰু যিটো তাই সৃষ্টি কৰিছে আৰু আমাৰ এই সৃষ্টিটো যেন চিৰদিনে আমাৰ মাজত থাকে মই আপোনালোকৰ এই নিউজ চেনেল জগতত মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মোৰ আৰু ক'বলৈ ভাষা নাই মই একো ক'ব নোৱাৰিম